নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকক মই আজি ক্লাছ 9ৰ যি এনুৱেল এক্সাম 2025 ছাবজেক্ট জেনেৰেল ছায়েন্স যিটো 100 মাৰ্কছৰ এক্সাম হৈ গ'ল, তাৰ তোমালোকে MCQ 45 মাৰ্কছৰ যিখিনি ছেকশ্যন 8 আছে, MCQখিনি মই যিমানকেইটা পাৰোঁ তোমালোকক আজি বুজাই দিবলৈ চেষ্টা কৰিছোঁ। চাই যোৱা। তোমালোকৰ এইবিলাক MCQ অকল ক্লাছ 9ৰ এতিয়া যিটো পাৰ হৈ গ'ল, ক্লাছ 9ৰ বুলি নহয়, তোমাৰ আগলৈও এইবিলাক MCQ প্ৰয়োজন হৈ থাকিব। তোমালোকে চাই থোৱা, শিকি থোৱা, কেনেকৈ উলিয়াই তোমালোকৰ কামত আহিব। এতিয়া তোমালোকৰ 1 নম্বৰ কুৱেশ্যনটোত দিছে তোমাৰ 1ৰ পৰা 45লৈকে প্ৰতিটো প্ৰশ্নৰ বিপৰীতে 4টাকৈ উত্তৰ দিয়া আছে, তাৰে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। এতিয়া 1 নম্বৰ কুৱেশ্যনটোত কৈছে 10 ডিগ্ৰী চেলচিয়াছ উষ্ণতাৰ সমান কিমান? 4টা অপশ্যন দিয়া আছে, 283 কেলভিন, 273, -273.16 আৰু 300 কেলভিন। এতিয়া উলিয়াবা কেনেকৈ? মই এখন বহি লৈ লৈছোঁ। বহীখনত চোৱা, ধৰি লোৱা তোমালোকে এটা কথা জানিব লাগিব যে কি যদি ডিগ্ৰী চেলচিয়াছত উলিয়াবলৈ দিয়া থাকে, ডিগ্ৰী চেলচিয়াছৰ লগত তুমি 273.15 লগাই দিলে কেলভিনলৈ গুচি যায়। মানে মই ধৰি দিলোঁ যে 1 ডিগ্ৰী চেলচিয়াছ ইকুৱেল 1 + 273.15 ইকুৱেলটো ওলাব তোমাৰ, তাৰ লগত 1 প্লাছ কৰি দিলে কিমান হ'ব? 274.15 কেলভিন। দেখিছা? বা এইটোকে 274 কেলভিন বুলি কোৱা হয়। এতিয়া আমাক কৈছে 10 ডিগ্ৰী চেলচিয়াছ ইকুৱেল কিমান? যদিহে 10 ডিগ্ৰী উলিয়াবলগীয়া হয়, 10 যোগ 273.15 ইকুৱেল কিমান হ'ব? 283.15 কেলভিন, মানে এপ্ৰক্সিমেট 283 কেলভিন। ইয়াৰ কাৰেক্ট এনচাৰ কোনটো হয়? কাৰেক্ট এনচাৰ হয় এ। ইয়াত চোৱা, ইয়াত কাৰেক্ট এনচাৰত আছে এ, 283 কেলভিন। নেক্সট 2 নম্বৰত আহিছে চেনি, অক্সিজেন, সোণ আৰু পানীৰ প্ৰত্যেকৰে কণিকাবোৰৰ মাজত আকৰ্ষণ বলৰ মান ঊৰ্ধ্বগম হ'ব। ঊৰ্ধ্বগম মানে হৈ গ'ল কি, আমি সৰুৰ পৰা ডাঙৰলৈ বা কমৰ পৰা বেছিলৈ আমি উলিয়াব লাগে। ইয়াৰ ক্ষেত্ৰত অক্সিজেনৰ আকৰ্ষণ বলটো আটাইতকৈ কম, তাৰপিছত পানীৰ, তাৰপিছত চেনিৰ, তাৰপিছত সোণ। আটাইতকৈ বেছি সোণৰ হয় ধাতু। গতিকে তোমাৰ ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 2 নম্বৰ কুৱেশ্যনটো, এনচাৰ চি। এতিয়া 3 নম্বৰ কুৱেশ্যনটো চাওঁ। 3 নম্বৰ কুৱেশ্যনটোত কৈছে তলৰ কোনকেইটা ভৌতিক পৰিৱৰ্তন? এতিয়া ভৌতিক পৰিৱৰ্তন মানে কি? এতিয়া ভৌতিক পৰিৱৰ্তন মানে হৈছে যে যিবিলাক পৰিৱৰ্তন আমি মানুহে পৰিৱৰ্তন কৰোঁ, যেনে কি হয়, আমি ঘৰ সজা বা যিবিলাক নেকি আমি জেনেৰেলি দেখি থাকোঁ, জেনেৰেলি দেখাবিলাক, যেনে ধৰি লওক কি, এজোপা গছৰ পৰা আমি ডেস্ক বনোৱা, বেঞ্চ বনোৱা, ঘৰ সজা বা কিবা এটা কৰা, সেইবিলাক হৈছে ভৌতিক পৰিৱৰ্তন। আৰু যেনে ৰাসায়নিক পৰিৱৰ্তন যিবিলাক কোনবিলাক? যিবিলাক ৰাসায়নিকভাৱে হয়, যেনে লোট মামৰে ধৰা, সেইবিলাক হৈছে ৰাসায়নিক পৰিৱৰ্তন। ইয়াত চোৱা, এতিয়া লুৰ গলন, এইটো মানুহে কৰিব পৰা যায়, বা লোট মামৰে ধৰা, এইটো আমি কৰিব নোৱাৰোঁ। লোট আমি মামৰে ধৰাব পাৰোঁ জানো? নোৱাৰোঁ। এইটো ৰাসায়নিক পৰিৱৰ্তন। এতিয়া সোণৰ গহনা প্ৰস্তুত কৰা, সোণৰ গহনা কোনে প্ৰস্তুত কৰে? মানুহে প্ৰস্তুত কৰে। গতিকে এইটো কি হয়? এইটো ভৌতিক পৰিৱৰ্তন। ফ্ৰিজত পানী গোট মৰোৱা, ফ্ৰিজত পানী গোট কোনে মৰোৱায়? মানুহে মৰোৱায়। এইটো ভৌতিক পৰিৱৰ্তন। এতিয়া আমাক কুৱেশ্যনে সুধিছে তলৰ কোনকেইটা ভৌতিক পৰিৱৰ্তন? ভৌতিক মানে কি? এনচাৰ ওলাই আছে, লুৰ গলন ভৌতিক পৰিৱৰ্তন, তোমাৰ সোণৰ গহনা প্ৰস্তুত কৰে ভৌতিক পৰিৱৰ্তন, ফ্ৰিজত পানী গোট মৰোৱা ভৌতিক পৰিৱৰ্তন। গতিকে কাৰেক্ট এনচাৰ কি হ'ব? 1, 3 আৰু 4। বুজি পাইছা? নেক্সট কুৱেশ্যন 4 নম্বৰত কৈছে শুদ্ধকৈ মিলোৱা। এতিয়া ছ'ডিয়াম হাইড্ৰক্সাইড মানে কি হয়? ছ'ডিয়াম আৰু হাইড্ৰক্সাইড, ছ'ডিয়াম অক্সাইড, ছ'ডিয়াম অক্সাইড Na2O,
ছ'ডিয়াম হাইড্ৰক্সাইড NaOH, মিথেন CH4, ছালফেট আয়ন বুলি কোৱাৰ লগে লগে সেইটো 2- ওপৰত মাইনাছ হৈ আছে, সেইটো যদি মাইনাছ থাকে বা প্লাছ থাকে সেইটো আয়ন বুলি কোৱা হয়। কেটায়ন আৰু এনায়ন দুটা আছে, প্লাছ থাকিলে বেলেগ এটা আৰু মাইনাছ থাকিলে বেলেগ এটা আয়ন বুলি কোৱা হয়। এটা কেটায়ন বুলি কোৱা হয় আৰু এটা এনায়ন বুলি কোৱা হয়। ইয়াত এইটো মিলাই থোৱা আছে। তোমালোকৰ 1 নম্বৰটোৰ কাৰণে হ'ব ছ'ডিয়াম অক্সাইড NaO1C, ক'ত আছে 1C এইটো আৰু 1C এটাই আছে, গতিকে কাৰেক্ট এনচাৰ হ'ব বি। বাকীকেইটা তোমালোকে নাচালেও হ'ব, 1C আছে, 1C আৰু 2ত আছে তোমাৰ 2 আছে D, 2D, 3ত আছে তোমাৰ A, 3টো A আৰু 4ত আছে তোমাৰ B, 4B, গতিকে কাৰেক্ট এনচাৰ বি। এতিয়া আহিলে 5 নম্বৰ কুৱেশ্যন। 52 গ্ৰাম হিলিয়ামৰ মলৰ সংখ্যা হৈছে, তোমালোকে এতিয়া কেনেকৈ উলিয়াবা? এতিয়া 52 গ্ৰাম হিলিয়ামৰ মলৰ সংখ্যা কিমান? কুৱেশ্যন নম্বৰ 5। তোমালোকক মই এইটো আকৌ কৰি দেখাইছোঁ। এতিয়া চোৱা, 5 নম্বৰ কুৱেশ্যনটো আমি ফাৰ্ষ্ট টাইম জানিব লাগিব হিলিয়ামৰ পাৰমাণৱিক সংখ্যা। হিলিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান? 2, আমি চবেই জানো। গতিকে হিলিয়ামৰ পাৰমাণৱিক ভৰ কিমান হ'ব? পাৰমাণৱিক ভৰ 4U, হয় নহয়? পাৰমাণৱিক ভৰ 4U। এতিয়া আমাক কি উলিয়াব লাগে? আমি 52 গ্ৰাম হিলিয়ামৰ মলাৰ সংখ্যা উলিয়াব লাগে। মলাৰ সংখ্যা, যদি আমি এতিয়া মলাৰ সংখ্যা উলিয়াবলগীয়া হয়, এতেকে হিলিয়ামৰ মলাৰ সংখ্যা উলিয়াবলগীয়া হয়, এইটো কোৱা হয় প্ৰদত্ত ভৰ ডিভাইডেড বাই মলৰ ভৰ। প্ৰদত্ত ভৰ মানে যিটো ভৰ দিয়া থাকিব, ইয়াত চোৱা, প্ৰদত্ত ভৰ মানে যিটো ভৰ দিয়া থাকিব সেই ভৰটো এই হিলিয়াম পৰমাণুটোৰ বা হিলিয়ামৰ মলাৰ ভৰে আমি যদি হৰণ কৰি দিওঁ, ইয়াক মলাৰ সংখ্যা পোৱা যায়। মানে প্ৰদত্ত ভৰ দিয়া আছে 52 গ্ৰাম, মলাৰ ভৰ পালোঁ কিমান? 4 গ্ৰাম, 4U। গতিকে এইটো যদি মই কটাকটি কৰি দিওঁ, 4 13 52, ঠিক আছেনে? মানে কি পালোঁ বা ইয়াত লিখিলোঁ হ'ল মলাৰ সংখ্যা 13 মল। ইয়াৰ কাৰেক্ট এনচাৰ কোনটো হ'ব? ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব এইটো 13 মল, ঠিক আছে? নেক্সট কুৱেশ্যন আহিলে 6 নম্বৰ কুৱেশ্যনটো আহিলে Al আৰু SO4 অণুৰে গঠিত এটা যৌগ হৈছে Al2SO4 3। ইয়াত Al আৰু SO4 যোজ্যতা কিমান সুধিছে? এলুমিনিয়াম আৰু SO4 যোজ্যতা কিমান হয়? এতিয়া চোৱা, ইয়াৰ ক্ষেত্ৰত কি হ'ব? আমি জানো যে যোজ্যতা উলিয়াবলগীয়া হ'বলৈ হ'লে আমি কি কৰিব লাগে? ক্ৰছ প্ৰডাক্ট কৰিব লাগে, ক্ৰছ মাল্টিপ্লাই কৰিব লাগে। এতিয়া চোৱা, Al2 SO4 3 দিয়া আছে। যদি এনেকৈ দিয়া থাকে তেতিয়াহ'লে কি হ'ব? এই এলুমিনিয়ামৰ 2টো SO4লৈ যাব আৰু SO4 3টো এলুমিনিয়ামলৈ আহিব, ক্ৰছ প্ৰডাক্ট হ'ব। মানে কি Al আৰু SO4 ইয়াৰ যিটো 2 আছে এইটো ক্ৰছ প্ৰডাক্ট হৈ যাব, কি হ'ব? এইটো ইয়াৰ Alৰ যিটো 3 আছিলে বা এইটোকে কি লিখে? +2 - 3 এনেকৈ লিখা হয়। এনেকৈ দিয়া থাকে তেতিয়াহ'লে কি হ'ব? Al2 এই 2টো ইয়ালৈ আহিব আৰু এই SO3টো ইয়ালৈ আহিব। মানে কি তেতিয়াহ'লে? এইটো চিম্পুলকৈ বুজিবলৈ হ'লে এলুমিনিয়ামৰ যোজ্যতা 3 আৰু SO4 যোজ্যতা 2। ক'ত আছে? ইয়াত আছে, এইটো এনচাৰ বি। এলুমিনিয়ামৰ যোজ্যতা 3 আৰু SO4 যোজ্যতা 2, 3 আৰু 2। গতিকে 6 নম্বৰ কাৰেক্ট এনচাৰ বি। নেক্সট আহিলে তোমালোকৰ 7 নম্বৰ কুৱেশ্যন। 7 নম্বৰ কুৱেশ্যনত কৈছে তলৰ কোনটো ৰাদাৰফৰ্ডৰ সোণৰ পাতৰ পৰীক্ষাৰ সিদ্ধান্ত নাছিল? এতিয়া ৰাদাৰফৰ্ডৰ পাতৰ পৰীক্ষাৰ সিদ্ধান্তকেইটা কি আছিল?
যিকেইটা সোণৰ পাত ৰাদাৰফৰ্ডে সোণৰ পাতৰ ওপৰত যিকেইটা পৰীক্ষা কৰিছিলে তাৰ পৰা ৰাদাৰফৰ্ডে পাইছিলে কি তাৰ পৰা কি পাইছিলে যে ৰাদাৰফৰ্ডে গম পাইছিলে যে কি এটা পৰমাণুৰ ভিতৰত খুব কম সংখ্যকহে ধনাত্মক আধান থাকে আৰু কি পাইছিলে যে পৰমাণু এটাৰ ভিতৰত আৰু সেই ধনাত্মক আধানটোক কি বুলি কৈছে ৰাদাৰফৰ্ড নিউক্লিয়াছ বুলি কোৱা হয় এতিয়া ইয়াত কৈছে কি পৰমাণুটো মূলতে একেবাৰে খালী স্থান হয় জানো গোটেই পৰমাণুটো খালী স্থান হয় জানো নহয় একদম পৰমাণুটোৰ ভিতৰত কম সংখ্যক ধনাত্মক আধান থাকে আৰু সেই আধানটোকে নাম দিয়া হৈছিলে সেই জেগাখনকে নাম দিয়া হৈছিলে নিউক্লিয়াছ এইটো ভুল এনচাৰটো এইটোৱে হ'ব বাকীকেইটা কি কৈছে নিউক্লিয়াছৰ ঋণাত্মক আধান থাকে এইটো ভুল ঋণাত্মক আধান কি ৰাদাৰফৰ্ডৰ সোণৰ পাতৰ পৰীক্ষাৰ সিদ্ধান্ত নাছিল এইটো হয় জানো নহয় পৰমাণুটো এটা ঘন নিউক্লিয়াছ থাকে এইটো সঁচা আৰু আলফা কণাবোৰ সোণৰ পাতৰ মাজেৰে পাৰ হ'ব পাৰে এইটো সঁচা গতিকে মিছাটো কোনটো সিদ্ধান্ত নাছিল পৰমাণুটো মূলত একেবাৰে খালী বুলি কোৱা নাছিলে খালী বুলি কেতিয়াও কোৱা নাছিলে কৈছিলে যে কি নিউক্লিয়াছৰ ঋণাত্মক আধান থাকে পৰমাণুটোৰ এটা ঘন নিউক্লিয়াছ থাকে হয় নিউক্লিয়াছ থাকে কম সংখ্যক জেগা ধনাত্মক আধান থাকে আৰু সেইখনকে নিউক্লিয়াছ বুলি কোৱা হৈছিলে সেইটো নিউক্লিয়াছ থাকে সঁচা কথা আৰু আলফা কণাবোৰ সোণৰ পাতৰ মাজেৰে পাৰ হ'ব পাৰে একেবাৰে নোহোৱাকৈ থকা নাছিলে পাৰে কিন্তু চব পাৰ হোৱা নাছিলে কম সংখ্যক পাৰ হৈছিলে সেইবাবে ইয়াৰ এনচাৰটো হ'ব এ নেক্সট কুৱেশ্যন আহিছে এইটো CaCO3 তাত যদি আমি তাপ দিয়া হয় CaCO3ক যদি তাপ দিয়া হয় তাহলে কি CaO প্লাছ CO2 উৎপন্ন হৈছে বুলি কৈছে এইটো সল্ট S মানে সল্ট S মানে সল্ট আৰু কাৰ্বন ডাই অক্সাইড এইটো গেছ G মানে হৈছে গেছ এটা CaCO3 সল্টক যদি তাপ দিয়া হয় তাহলে কি উৎপন্ন হয় CaO উৎপন্ন হয় প্লাছ CO2 উৎপন্ন হয় এতিয়া CaCO3 10 গ্ৰাম লৈছে CaCO3 10 গ্ৰাম লৈছে 10 গ্ৰাম লওঁতে CaO 5.6 গ্ৰাম উৎপন্ন হ'ল এতিয়া আমাক ক'লে কৈছে Xৰ মান কিমান গ্ৰাম CO2 উৎপন্ন হ'ব তাৰ কাৰণে আমি কি কৰিব লাগিব এই 10 গ্ৰাম আছে আৰু এপিনেও ইকুৱেল হ'ব লাগিব 10 গ্ৰামৰ লগত এপিনে 10 গ্ৰাম থাকোঁতে এপিনে 5.6 প্লাছ কিমান গ্ৰাম হ'লে 10 গ্ৰাম হ'ব একদম চিম্পল কুৱেশ্যন তোমালোকক চোৱা দেখাই দিছোঁ মই কি হৈছে এপিনে CaCO3 10 গ্ৰাম আছিলে ইকুৱেল এপিনে কি হৈছে 5.6 গ্ৰাম CaO কাৰ্বন মনক্সাইড অলৰেডি ওলাই আছে প্লাছ তাৰ লগত আৰু কিমান প্লাছ কৰিলে 10 গ্ৰাম হ'ব তাৰ লগত নিশ্চয় 4.4 গ্ৰাম যদি মই প্লাছ কৰি দিওঁ কিমান হ'ব এপিনে 10 গ্ৰাম ইকুৱেল 5.6 প্লাছ 4.4 কিমান হ'ব 10 গ্ৰাম দুইটা যদি ইকুৱেল হ'লনে মানে Xৰ মান কিমান হ'ল Xৰ মান হৈ গ'ল 4.4 গ্ৰাম বুজি পাইছা Xৰ মান হৈ গ'ল 4.4 গ্ৰাম ইয়াৰ এনচাৰটো কিমান হ'ব ইয়াৰ এনচাৰটো হ'ব ওপৰৰ বিক্ৰিয়াটো অনুযায়ী Xৰ মান কিমান হ'ব Xৰ মান হ'ব 4.4 এতিয়া 9 নম্বৰ কুৱেশ্যনটো কৈছে তলৰ কোনটো সমস্থানিকৰ ধৰ্ম সমস্থানিক মানে কি আছিলে দুটা আছিলে সমস্থানিক আৰু সমভাৰী সমস্থানিক মানে হৈছে স্থান একে সমভাৰী মানে হৈছে ভৰ একে এতিয়া কৈছে এক নম্বৰ কৈছে একে ভৌতিক গুণাগুণ সি সমস্থানিক ধৰ্ম পালন কৰে নে ভৌতিক ধৰ্ম পালন কৰে গতিকে একে ভৌতিক গুণাগুণে সমভাৰী ধৰ্ম পালন কৰে আৰু বিভিন্ন ৰাসায়নিক গুণাগুণ বিধ দিয়া আছে বিভিন্ন ৰাসায়নিক গুণাগুণে তোমাৰ সমভাৰী ধৰ্ম প্ৰমাণ কৰে আৰু নিউটনৰ চিট দিয়া আছে তোমাৰ নিউটনৰ সংখ্যা বেলেগ বেলেগ যদি নিউটনৰ সংখ্যাবিলাক বেলেগ বেলেগ হয় তাক কোৱা হয় সমস্থানিক ধৰ্ম পালন কৰে আৰু বিভিন্ন পাৰমাণৱিক সংখ্যা ই নহয় এনচাৰটো হ'ব তোমালোকৰ চি 10 নম্বৰ কুৱেশ্যনটোত আহিলে তলৰ চিত্ৰখনৰ পৰা Mg2+ আয়ন মানে কি মেগনেছিয়াম আয়ন চিনাক্ত কৰা য'ত N আৰু P ক্ৰমে নিউটন আৰু প্ৰটনৰ সংখ্যা প্ৰতিনিধিত্ব কৰে ইয়াত চাওঁ Mg2+ আয়ন Mg নহয় দেই মেগনেছিয়াম আয়ন উৎপন্ন হৈ আছে মেগনেছিয়াম বুলি ক'লে মানে 12 আৰু মেগনেছিয়াম আয়ন মানে
তাৰ যি দুটা ইলেক্ট্ৰন বাঢ়ি আছিলে সেই ইলেক্ট্ৰন দুটা কি কৰিছে এৰি দিছে সি অলৰেডি Mg2+ দুটা ইলেক্ট্ৰন অলৰেডি সি এৰি দিছে এৰি দি পিনে মেগনেছিয়াম আয়ন গঠন কৰিছে এটা চোৱা তোমালোকে আমি জেনেৰেলি Mg বুলি ক'লে 12 জানো মানে ইয়াৰ যেতিয়া ইলেক্ট্ৰন বিন্যাসটো হ'ব কি 282 হয় জানো এতিয়া ইয়াত আহিলে Mg2+ মানে কি অলৰেডি যি দুটা বাহিৰৰ ইলেক্ট্ৰন দুটা সি এৰি দি পিনে আয়ন উৎপন্ন কৰিছে কেটায়ন উৎপন্ন কৰিছে গতিকে ইয়াৰ কাৰণে ইলেক্ট্ৰন বিন্যাস কি হ'ব 2:8 ইয়াৰ কাৰণে 2:8 মানে কি 10টা ইলেক্ট্ৰন এতিয়া Mg2+ হোৱাৰ লগে লগে 10টা ইলেক্ট্ৰন আছে আৰু ইয়াত 10টা ইলেক্ট্ৰন চোৱা ক'ত আছে চোৱা ইয়াত আছে ডিটোত আছে প্ৰথম শাৰীত দুটা দ্বিতীয় শাৰীত 1 2 3 4 5 6 7 8 10টা ইলেক্ট্ৰন আছে দেখিছা ইয়াত কি হৈছে প্ৰথম শাৰীত 3টা ইলেক্ট্ৰন আছে 3টা ইলেক্ট্ৰন কোনো পধ্যে প্ৰথম শাৰীত প্ৰথমটো কক্ষত থাকিব নোৱাৰে এটো একেবাৰে ভুল ইয়াত 2:2 প্ৰথম শাৰীত দুটা দ্বিতীয় শাৰীত 8টা তৃতীয় শাৰীত দুটা 2:8:2 যেটো জেনাৰেলি মেগনেছিয়ামৰ এটো ইলেক্ট্ৰন বিন্যাস কিন্তু মেগনেছিয়াম 2+ আয়নৰ ইলেক্ট্ৰন বিন্যাস নহয় আৰু ইয়াৰ ক্ষেত্ৰত কি হৈ আছে এটো ক্ষেত্ৰত কি হৈছে দ্বিতীয় কক্ষটোত 1 2 3 4 5 6 7টা ইলেক্ট্ৰন আছে গতিকে দ্বিতীয় কক্ষত 7টা ইলেক্ট্ৰন থকাটো কোনো এনেকুৱা তথ্য নাই বা কোনো এনেকুৱা ৰুল নাই যে দ্বিতীয় শাৰীত 7টা ইলেক্ট্ৰন থাকে দ্বিতীয় শাৰীত 8টা ইলেক্ট্ৰনে পৰিপূৰ্ণ হৈ থাকে গতিকে এটো ভুল তোমালোকৰ শুদ্ধ উত্তৰ হৈছে এনসাৰ ডি তোমালোকক মই 10টা কোৱেশ্চন আগবঢ়ালো আজি যদি তোমালোকে ভাবা যে তোমালোকক বাকিকিটা বাকিখিনি কোৱেশ্চনৰ প্ৰয়োজন আছে তেতিয়াহ'লে কমেন্ট কৰিবা মই তোমালোকক গোটেই পেপাৰখন যিখন কি 90 মাৰ্কৰ যিখন পেপাৰ তোমালোকে পৰীক্ষা দিছিলা গোটেই পেপাৰখন মই সলভ কৰি দিম দেখাই দিম প্ৰতিটো কোৱেশ্চন দেখাই দিম যদি প্ৰয়োজন হয় যদি লাগে বুলি ভাবা তেতিয়াহ'লে মোক কমেন্ট বক্সত কমেন্ট কৰিবা মই নেক্সট ভিডিঅ'ত তোমালোকক গোটেই পেপাৰখন সম্পূৰ্ণ পেপাৰখন যিখিনি কোৱেশ্চন এনসাৰ আছে উইথ কোৱেশ্চন এনসাৰ লগত তোমালোকৰ যিখিনি কোৱেশ্চন এনসাৰ 46 ৰ পৰা যিখিনি কোৱেশ্চন এনসাৰ আছে 46 ৰ পৰা যিখিনি নেকি তোমাৰ লাষ্টত 64 লৈকে যিখিনি কোৱেশ্চন আছে সম্পূৰ্ণ কোৱেশ্চনখিনি সলভ কৰি দিম যদি লাগে কমেন্ট কৰিবা তোমালোকে কমেন্ট কৰিলে মানে মই সলভ কৰি দিম ঠিক আছে আজিলৈ হ'ব বাই